পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিলোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত নতুন নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ যোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ ১৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ৩৮ নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যোহনে লিখা শুভবাৰ্তাৰ ১৪ নম্বৰ অধ্যায়ৰ ১ পৰা ৬ নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ১৩ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে শিষ্যসকলৰ সৈতে ওপৰ কোঠালিত নিস্তাৰ পৰ্বৰ ভোজ খোৱাৰ কথা, তাৰ আগে আগে শিষ্যসকলক ভৰি ধুৱাই দিয়া ঘটনাটো আমি পঢ়িবলৈ পাওঁ। পিতৰে প্ৰভু যীশুক ভৰি ধুৱাব নালাগে বুলি কৈছিল, কিন্তু প্ৰভু যীশুৱে কৈছিল যদিহে তেওঁক ভৰি ধুৱাবলৈ নিদিয়ে তেনেহ'লে পিতৰে প্ৰভু যীশুৰ সহভাগিতা হেৰুৱাব লাগিব। তেতিয়া পিতৰে প্ৰভু যীশুক গোটেই গাটোকে ধুৱাই দিবলৈ কৈছিল, কিন্তু গা ধোৱা লোকজনে আকৌ গা ধোৱাৰ প্ৰয়োজন নাই, ভৰি ধুলেই যথেষ্ট বুলি প্ৰভু যীশুৱে কৈছিল। শিষ্যসকলৰ লগত একেলগে ভোজ খোৱাৰ সময়তে প্ৰভু যীশুৱে পিঠা ভাঙি বিলাই দি আৰু পাণ পাত্ৰও বিলাই দি প্ৰভু ভোজ স্থাপন কৰে। আনহাতে ইস্কৰিওতীয়া যীহুদাৰ অন্তৰত ছয়তানে ঠাই লয় আৰু প্ৰভু যীশুক শত্ৰুৰ হাতত সোধাই দিবলৈ যীহুদা ওলাই যায়। পিতৰে কেতিয়াও প্ৰভু যীশুক নেৰে বুলি দৃঢ়ভাৱে কৈছিল যদিও ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ আগতেই তেওঁ যীশুক চিনি নাপাওঁ বুলি ৩বাৰ ক'ব বুলি প্ৰভু যীশুৱে জনাই দিছিল। ১৪ নম্বৰ অধ্যায়ত ১৩ নম্বৰ অধ্যায়টোৰ কথাই চলি থকা বুলি ক'ব পাৰি। তেওঁ পিতৰক ১৩ নম্বৰ অধ্যায়ত কৈ থকা কথাখিনিয়েই ১৪ নম্বৰ অধ্যায়ত চলি থকা বুলি আমি ক'ব পাৰোঁ। শিষ্যসকলক বিশেষভাৱে সান্তনা দিবৰ বাবেই তেওঁ এই কথাবোৰ কৈছিল। তেওঁ শিষ্যসকলক ব্যাকুল নহ'বলৈ কৈছিল আৰু পিতৃ ঈশ্বৰ আৰু তেওঁত বিশ্বাস কৰিবলৈ কৈছিল। তেওঁ শিষ্যসকলৰ বাবে ঠাই প্ৰস্তুত কৰিবলৈ যায় আৰু তেওঁ আকৌ আহি শিষ্যসকলক লৈ যাব বুলি কৈছিল, যাতে শিষ্যসকল তেওঁৰ লগত একেলগে থাকিবলৈ পায়। তেওঁ কৈছিল তেওঁৰ পিতৃ ঈশ্বৰৰ ঘৰত অনেক থকা ঠাই আছে, গতিকে সকলোকে তেওঁ লৈ যাব আৰু সকলোৱে থাকিবলৈ ঠাই পাব। এই কথাবোৰ বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যোহন ১৪ অধ্যায়। বাইবেল শাস্ত্ৰৰ পদ আৰু অধ্যায়ৰ সংযোজনবিলাক বৰ আচৰিত, কাৰণ ই বাইবেলৰ ঘটনাবোৰ সুকীয়া সুকীয়াকৈ আৰু ইটোৰ লগত সিটোৰ মিশ্ৰণ নোহোৱাকৈ বুজাত সহায় কৰে। কিন্তু তথাপিতো কেতিয়াবা ঘটনা প্ৰবাহ একেৰাহে চলি থাকোঁতে অধ্যায় ভাঙিবলগীয়া হয়। ১৪ নম্বৰ অধ্যায়টো হ'ল তেনে এটি অধ্যায়। ইয়াৰ আৰম্ভণি ১৩ নম্বৰ অধ্যায়তেই হৈছিল আৰু ১৪ নম্বৰ অধ্যায়লৈ ধাৰাবাহিকভাৱে কথাখিনি আহি আছে। ১৩ নম্বৰ অধ্যায়ৰ শেষত আমি পাই আহিছোঁ যে চিমোন পিতৰে কৈছিল তেওঁ যীশুৰ কাৰণে নিজৰ প্ৰাণকেই দিব। তেতিয়া যীশুৱে তেওঁক কৈছিল যে ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ আগতেই তেওঁ ৩বাৰ যীশুক অস্বীকাৰ কৰিব। আমি দেখা পাম যে কুকুৰাই ডাক দিয়াৰ আগতে চিমোন পিতৰে যীশুক সঁচাকৈয়ে ৩বাৰ অস্বীকাৰ কৰিছিল। চিমোন পিতৰৰ এই কথা জানিও প্ৰভু যীশুৱে ১৪ নম্বৰ অধ্যায়ত তেওঁৰ লগত কথা কৈ থকাৰ মাজেৰে বুজোৱা হৈছে যে প্ৰভু যীশুক অস্বীকাৰ কৰা সেই ৰাতিটোৰ পাছত
তেওঁ পুনৰ পিতৰক ঈশ্বৰৰ লগত প্ৰকৃত সহভাগিতালৈ আনিব। আনহাতে এই অধ্যায়টোৰ দ্বাৰা প্ৰভু যীশুৱে ওপৰৰ কোঠালিত এইখিনি কথা কোৱাৰ সময়ৰে পৰা আজিলৈকে অগণন লোকৰ মনৰ ভয় আঁতৰাই সান্তনা দি আহিছে। কাৰণ আমি দেখা পাওঁ যে পিতৰে প্ৰভু যীশুক অস্বীকাৰ কৰিব বুলি কোৱা শুনি পিতৰ ব্যাকুল হৈছিল। সেইকাৰণে তেওঁলোকক সান্তনা দিবলৈ কি কৈছিল তাক আমি চাওঁ হওক। পাঠ কৰি দিছো, যোহন 14 অধ্যায় 1 পদ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ এই চুটি কথাষাৰত গভীৰ অৰ্থ লুকাই আছে। আজি পৃথিৱীৰ মানুহে শান্তি বিচাৰি হাহাকাৰ কৰি ফুৰিছে। তেওঁলোকক অন্তৰৰ শান্তি লাগে। কেৱল মাত্ৰ যীশুৱেহে সেই শান্তি দিব পাৰে। সেই শান্তিৰ মূল কথাটো তেওঁ ইয়াত কৈছে, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। এয়া লংঘন কৰিব নোৱাৰা ঈশ্বৰৰ আদেশ। ঈশ্বৰৰ এই আদেশ যদি আমি পালন কৰোঁ তেন্তে শান্তি পাম, নহ'লে নাপাওঁ। কিয় নাপাওঁ তাৰ কাৰণটো যদি গ্ৰীক ভাষাৰ মাধ্যমেৰে চাওঁ তেতিয়া বুজি পোৱাত সহায় হ'ব। কৈছো শুনকচোন। গ্ৰীক ভাষাত বিশ্বাস শব্দটোৰ লগত সদায় এটা উপসৰ্গ যুক্ত হৈ থাকে আৰু সেইটো হৈছে এইচ, আৰু অসমীয়াত যাক প্ৰতি বুলি ক'ব পাৰোঁ। গতিকে যোহনে যেতিয়া মুক্তিদায়ক বিশ্বাসৰ কথা কৈছে তেতিয়া প্ৰতি উপসৰ্গটো বিশ্বাসৰ আগত আছে। গতিকে তেওঁ আমাক বিশ্বাসৰ কথা কওঁতে কিবা এটাৰ প্ৰতি নিৰ্ভৰশীল হ'বলৈ কৈছে। এটা উদাহৰণেৰে চালে এই কথাটো বুজাত সহজ হ'ব। ধৰা হওক আপোনাৰ এখন গাড়ী আছে আৰু গাড়ীখনেৰে আপুনি ঘৰলৈ যাব পাৰে বুলি আপোনাৰ বিশ্বাস আছে। কিন্তু বিশ্বাস কৰি বাহিৰত থিয় হৈ থাকিলেই নহ'ব, নিৰ্ভৰ কৰি গাড়ীৰ ভিতৰত আপুনি বহিব লাগিব। গতিকে মুক্তিৰ ক্ষেত্ৰতো একেই কথা। আমি বিশ্বাস কৰিব লাগিব, অৰ্থাৎ মুক্তিদাতা প্ৰভু যীশুৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আনহাতে ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা কথাষাৰৰ দ্বাৰা প্ৰভু যীশুৱে কোনো দুটা বস্তু বুজোৱা নাই। এয়া প্ৰভু যীশুৰ স্পষ্ট উক্তি যে তেওঁই ঈশ্বৰ। কোনোবাই হয়তো যুক্তি দিব বিচাৰিব পাৰে যে যীশুৱে ঈশ্বৰত্ব দাবী কৰা নাই। তেন্তে আমি সুধিব বিচাৰো যে এই প্ৰথম পদটোত তেওঁ যদি নিজকে ঈশ্বৰৰ সমান কৰা নাই তেন্তে কি কৈছে? প্ৰিয় শ্ৰোতা, মন কৰক যে এই পদটোৰ দ্বাৰা কিবা এটা কথা বৰ স্পষ্টকৈ ক'বলৈ বিচাৰিছে যে কেৱল যদি আমি ঈশ্বৰতে বিশ্বাস কৰোঁ তেন্তে আমি অনিশ্বৰবাদী, অৰ্থাৎ ঈশ্বৰক বিশ্বাস নকৰা লোক নহওঁ। কিন্তু খ্ৰীষ্টিয়ান হ'বলৈ হ'লে আমাৰ ব্যক্তিগত বিশ্বাস থাকিবই লাগিব আৰু বিশ্বাসৰ দ্বাৰা আমি খ্ৰীষ্টৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এতিয়া খ্ৰীষ্টত বিশ্বাস কৰা সকলৰ ক্ষেত্ৰত তেওঁ নিজে কি কৈছে সেই বিষয়ে 2 নম্বৰ পদটো পঢ়ি দিছো। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। এই পদটোত প্ৰথমে চাওঁ হওক, পিতৃৰ ঘৰনো কি? পিতৃৰ ঘৰ মানে হ'ল এই বিশাল বিশ্বব্ৰহ্মাণ্ড য'ত আপুনি আৰু মই থাকোঁ। এই বিশ্বব্ৰহ্মাণ্ডৰ এটা অতি ক্ষুদ্ৰ গ্ৰহত আমি থাকোঁ, যাক পৃথিৱী বুলি কোৱা হয়। কিন্তু পিতৃৰ ঘৰ মানে পৃথিৱী নহয়, বিশ্বব্ৰহ্মাণ্ডখন। এগৰাকী বিখ্যাত লিখকে এই পিতৃৰ ঘৰক ক্ৰমবৰ্ধমান বিশ্বব্ৰহ্মাণ্ড বুলি কৈছে। কাৰণ আদিতে ইয়াক মানুহে সৰু বুলি ভাবিছিল। কিন্তু মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰো পৰিসৰ বৃদ্ধি হ'বলৈ ধৰিছে। মানুহ আজি মহাকাশৰ বহু দূৰলৈ গৈছে যদিও ই কিমান ডাঙৰ তাক অনুমান কৰিবই পৰা নাই। অৱশ্যে নোৱাৰাৰ কথাও। কিয়? কৈ দিছো শুনক। আমি যিখন পৃথিৱীত বাস কৰিছো ই এটা গ্ৰহহে মাথোন। পৃথিৱীৰ দৰে মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, নেপচুন, প্লুটো আদি কৰি সূৰ্যক কেন্দ্ৰ কৰি আছে সেইবোৰৰে পৃথিৱীৰ এটা গ্ৰহহে মাথোন। আনকি সূৰ্যটো এটা নক্ষত্ৰ মাথোন।
আৰু চন্দ্ৰ হ'ল এই পৃথিৱীৰ এটা উপগ্ৰহ। এই আটাইকেইটা গ্ৰহই সূৰ্যক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰে আৰু ইয়াকেই এখন সৌৰজগত বুলি কোৱা হয়। এনেদৰে বহুতো সৌৰজগত লগ হৈ এখন তাৰকাৰাজ্য গঠিত হয়। আৰু আমি যিখন তাৰকাৰাজ্যত আছো তাক হাতীপতি বুলি কোৱা হয়। পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰো দূৰত্ব বহু হাজাৰ পোহৰ বৰ্ষ। কিন্তু কথা হ'ল, আমি থকা তাৰকাৰাজ্যখনৰ বাহিৰেও তেনেকুৱা বহুকেইখন তাৰকাৰাজ্য আছে। সেয়েহে প্ৰিয় শ্ৰোতা, বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আমি কিয় মহাকাশ বিজ্ঞানীসকলেও উদ্ভাৱন কৰিব পৰা নাই। গতিকে তেওঁলোকে এই অজ্ঞাত মহাকাশক কোৱাছাৰ বুলি কৈ থৈছে। কোৱাছাৰ হ'ল এটা জাৰ্মান শব্দ আৰু তাৰ অৰ্থ অজান। ব্ৰিটিছ বিজ্ঞানীসকলে ইয়াক ব্লবছ নাম দিছে, যাৰ অৰ্থ অসীম। এতিয়া কথা হ'ল, যিহেতু এখন অসীম বিশ্ব আছে, তাৰ মানে এজন অসীম ঈশ্বৰো নিশ্চয় আছে। যা হওক, আমাৰ প্ৰভুৱে যেতিয়া কৈছিল যে মোৰ পিতৃৰ ঘৰত বহুতো থকা ঠাই আছে, তেতিয়া আমি ভাবোঁ তেওঁ মিচিকীয়া হাঁহিৰে এই কথাটো কৈছিল। কাৰণ এই সকলো তেওঁই সৃষ্টি কৰিছিল। গতিকে ক'ত কি আছে সেই সকলো তেওঁ জানে। আমাৰ পিতা পৰমেশ্বৰৰ বিশ্বব্ৰহ্মাণ্ডখন যদিও ইমান বিশাল আৰু তাত বহুতো গ্ৰহ উপগ্ৰহ আছে, তথাপিতো তাৰ ভিতৰত কোনো এটা খালী হৈ পৰি আছে বুলি আমি নাভাবোঁ। ইয়াৰ দ্বাৰা অৱশ্যে পৃথিৱীৰ বাহিৰেও আন গ্ৰহত মানুহ আছে বুলিও ক'বলৈ বিচৰা হোৱা নাই। মানুহৰ কাৰণে এই সৰু পৃথিৱীখনেই যথেষ্ট। আনহাতে আমি মানুহবিলাক হলো ঈশ্বৰৰ বিদ্ৰোহী জাতি। যি কি নহওক, পৃথিৱীৰ বাহিৰে আন ঠাইত মানুহ নাই যদিও এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডই সৃষ্ট বুদ্ধিসত্তাৰে ভৰা আৰু সেই আটাইবোৰে এই সৰু পৃথিৱীখনলৈ চাই আছে বুলি আমি ভাবোঁ। কাৰণ এই বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত কেৱল এই পৃথিৱীতেই কিবা এটা অতুলনীয় বস্তু তেওঁলোকে দেখা পায়। তেওঁলোকে ঈশ্বৰৰ প্ৰজ্ঞাৰ বিষয়ে জানিছিল। তেওঁলোকে ঈশ্বৰৰ ব্যক্তিত্বক আৰু ঈশ্বৰৰ ক্ষমতাক জানিছিল। কিন্তু তেওঁলোকে ঈশ্বৰৰ প্ৰেমক জনা নাছিল, যেতিয়ালৈকে ঈশ্বৰৰ তৃত্ববাদৰ দ্বিতীয় ব্যক্তি এই পৃথিৱীলৈ আহি ক্ৰুচত নিজৰ প্ৰাণ দিয়া নাছিল। সেই দ্বিতীয় ব্যক্তিয়েই হ'ল প্ৰভু যীশুখ্ৰীষ্ট নিজে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। এই পৃথিৱীখনলৈ ঈশ্বৰে তেওঁৰ মৰম প্ৰকাশ কৰিলে। সেইবুলি আপুনি আৰু মই হয়তো নিজকে বৰ মূল্যৱান বুলি ভাবিব পাৰোঁ। আপোনাৰ ভাৱক মই আঘাত কৰিব নিবিচাৰোঁ। কিন্তু তথাপিতো এটা কথা আপুনি জানেনে প্ৰিয় শ্ৰোতা, যে মানৱ জাতি জীয়াই থকাৰেই আচলতে যোগ্য নহয়। ঈশ্বৰে মানুহক অতি সহজে এই পৃথিৱীৰ পৰা নিঃশেষ কৰিব পাৰিলেহেঁতেন আৰু পুনৰাই আৰম্ভ কৰিব পাৰিলেহেঁতেন। আনকি তেওঁ যদি এই পৃথিৱী আৰু মানুহৰ অস্তিত্বকেই নাইকিয়া কৰিলেহেঁতেন, তথাপি তেওঁৰ সামান্য কিবা এটাহে হেৰালহেঁতেন। কিন্তু তেনে কৰিলে তেওঁৰ মৰম প্ৰকাশ নেপালেহেঁতেন। তেওঁৰ ধাৰ্মিকতা আৰু ন্যায় বিচাৰহে প্ৰদৰ্শন কৰা হ'লহেঁতেন। কিন্তু ঈশ্বৰে আমাক ভাল পায় আৰু তেওঁৰ প্ৰেমেৰে আমাক ৰক্ষা কৰিলে। এয়াই হ'ল পৃথিৱীৰ আচৰিত আৰু অতুলনীয় বৈশিষ্ট্য। ঈশ্বৰে আমাক অতি ভাল পায়। সেইবুলি আমি যে তেওঁৰ মৰম পোৱাৰ যোগ্য এনে নহয়। আমি ঈশ্বৰৰ সম্পূৰ্ণ বিপথগামী। বিপথগমনেই হ'ল আমাৰ বৈশিষ্ট্য। এই কথা যদি আপুনি মানি ল'বলৈ টান পায়, তেন্তে পৃথিৱীৰ বুৰঞ্জীক এবাৰ চকু ফুৰাই চাওক। পৃথিৱীৰ গৌৰৱময় মহৎ সভ্যতাবোৰ আজি ক'ত গ'ল? ক'ত গ'ল আজি সেই উন্নত সভ্যতাবোৰ? মাত্ৰ 20 বা 30 বছৰ জীয়াই থাকি সেইবোৰ ভগ্নাৱশেষত পৰিণত হ'লনে? কিয় হ'ল? কাৰণ মানৱ জাতিটোত প্ৰকৃততে কিবা এটা দোষ আছে। সেয়া হৈছে ঈশ্বৰ বিদ্ৰোহ। এতিয়া চাওঁ হওক, মোৰ পিতৃৰ ঘৰত বহুত থকা ঠাই আছে বুলি কোৱা কথাষাৰৰ দ্বাৰা কি বুজোৱা হৈছে? প্ৰিয় শ্ৰোতা, থকা ঠাই বোলা কথাটোক ইংৰাজী বাইবেলত মেনচন বুলি কোৱা হৈছে আৰু গ্ৰীকত তাক মনে বুলি কোৱা হৈছে। এতিয়া গ্ৰীকৰ মাজেৰে যদি চাওঁ, তেন্তে দেখা পাওঁ যে মনে শব্দটোৰ অৰ্থ হ'ল জিৰণিৰ ঠাই। আনহাতে জিৰণিৰ ঠাই বুলিলে আমি ঘৰকেই বুজোঁ, কাৰণ প্ৰকৃত তৃপ্তিৰ জিৰণি আমি ঘৰতহে পাওঁ।
গতিকে প্ৰভু যীশুৱে কৈছে যে এই বিশাল বিশ্বখন জিৰণিৰ ঠাই, অৰ্থাৎ থকা ঠাইৰে পৰিপূৰ্ণ হৈ আছে। থাকিবলৈ ঠাই নথকা হ'লে মই তোমালোকক ক'লোহেঁতেন বুলি প্ৰভু যীশুৱে কি ক'বলৈ বিচাৰিছে? প্ৰিয় শ্ৰোতা, প্ৰভু যীশু যে সৰ্বেসৰ্বা আৰু তেওঁ যে সকলোৰে অধিকাৰী, এই সুনামটো তেওঁ এই পদটোৰ মাজেদি প্ৰকাশ কৰিছে। কেনেকৈ জানেনে? এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰত্যেকজন মানুহৰ কাৰণে থকা ঠাই ইতিমধ্যে আছেই। মানুহ ঈশ্বৰ বিশ্বাসী, অনিশ্বৰবাদী, সাম্যবাদী বা নাস্তিক যিয়েই নহওক কিয়, প্ৰত্যেকৰ বাবে থকা ঠাই আছে। কিন্তু তথাপিতো প্ৰভু যীশুৱে কৈছে যে মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবলৈ যাওঁ। প্ৰভু যীশুৰ এই কথাষাৰ বৰ আচৰিত আৰু অৰ্থপূৰ্ণ। এই কথাটো আমি প্ৰত্যেকেই জনা দৰকাৰ। কাৰণ ইমান বিশাল ব্ৰহ্মাণ্ড এখন থাকোঁতে তেওঁ কাৰ কাৰণে আৰু কিয় ঠাই যুগুত কৰিবলৈ যায়? প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে তেওঁ নিজৰ মানুহখিনিৰ কাৰণে ঠাই যুগুত কৰিবলৈ যাওঁ বুলি কৈছিল। সেই ঠাই হ'ব শান্তিৰ ঠাই, সেই ঠাই হ'ব জিৰণিৰ ঘৰ। গতিকে প্ৰিয় শ্ৰোতা, আপুনি প্ৰভু যীশুক বিশ্বাস কৰক বা নকৰক, কিন্তু তেওঁ হ'লে অনন্ত শান্তিৰ ঠাই যুগুত কৰিবলৈ গৈছে। আপুনি যদি তেওঁক বিশ্বাস কৰে তেন্তে তাত থাকিবলৈ পাব, নহ'লে নাপাব। প্ৰিয় শ্ৰোতা, আমি অলপ আগতে কৈ আহিছোঁ যে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন অলৌকিক বুদ্ধিসত্তাৰ সৃষ্টিৰে ভৰা। যোহনে সেইবোৰৰ কিছুমানক দৰ্শনত দেখা পাইছিল আৰু প্ৰকাশিত বাক্যত কৈছে যে সেইবোৰৰ 10 গুণ হাজাৰ দেখিছিল। তাৰ পাছত তেওঁ আকৌ বেছিকৈ দেখা পাইছিল আৰু তেতিয়া কৈছে যে 1000 গুণ হাজাৰ দেখা পাইছে। সঁচাকৈ প্ৰিয় শ্ৰোতা, ঈশ্বৰ মহান। তেওঁৰ সৃষ্টিকেই আমি বুজিব নোৱাৰোঁ। গতিকে তেওঁক কেনেকৈ বুজিম? সেইকাৰণে আপুনি হয়তো ভাবিব পাৰে যে এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডখনৰ অসংখ্য গ্ৰহবোৰত থকা অগণন অলৌকিক বুদ্ধিসত্তাৰ সৃষ্টি আৰু পৃথিৱীত থকা অলেখ মানুহৰ মাজত আপুনি হেৰাই যাবও পাৰে। হয় প্ৰিয় শ্ৰোতা, হেৰাবও পাৰে। কিন্তু যদি হেৰাবলৈ ইচ্ছা নকৰে তেন্তে প্ৰভু যীশুক বিশ্বাস কৰক। তেওঁ আপোনাৰ কাৰণে বিশেষ ঠাই যুগুত কৰিব। এইবোৰৰ পাছত 3 নম্বৰ পদত এনেদৰে কোৱা আছে, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। প্ৰিয় শ্ৰোতা, বাইবেল শাস্ত্ৰত আমি পাওঁ যে ঈশ্বৰে ইয়াতে প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰিছে যে তেওঁ আমাক এই পৃথিৱীৰ পৰা আঁতৰাই তেওঁ নিজে যুগুত কৰা ঠাইলৈ আমাক লৈ যাব। এয়া হ'ল খ্ৰীষ্টীয় বিশ্বাসীৰ পৰম আশা। কিন্তু এয়া বাইবেলৰ পুৰাতন বিধানৰ সাধুসকলৰ আশা নাছিল। কাৰণ ঈশ্বৰে অব্ৰাহামক কেতিয়াও প্ৰতিজ্ঞা কৰা নাছিল যে তেওঁক কোনো এটা তৰালৈ লৈ যাব, কিন্তু কৈছিল যে তেওঁৰ বংশধৰক সংখ্যাত তৰাৰ দৰে অগণন কৰিব আৰু প্ৰতিজ্ঞা কৰিছিল এই পৃথিৱীতে তেওঁক এখন অনন্তকলীয়া ঘৰ দিব। 4 নম্বৰ পদটো পঢ়িছোঁ, মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা। প্ৰিয় শ্ৰোতা, এইবোৰ কথা কওঁতে প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক আত্মিকতাৰ এটি উচ্চ স্তৰলৈ লৈ গৈ আছিল। তাৰ কাৰণ আমি ইতিমধ্যে কৈ আহিছোঁ যে সেই ওপৰ কোঠালিটোত ক্ৰুচৰ ছাঁ ইতিমধ্যে পৰিছিল আৰু পাপে মাংস গুৰি কৰিবলৈ বাহিৰৰ দুৱাৰত ঢুকিয়াই আছিল। ঠিক সেই সময়তে প্ৰভু যীশুৱে তেওঁলোকক ইপুৰীৰ পৰা সিপুৰীলৈ লৈ যাবলৈ চেষ্টা কৰি আছিল। অৰ্থাৎ তেওঁলোকক জাগতিকতাৰ পৰা আত্মিকতালৈ আৰু পৃথিৱীৰ পৰা স্বৰ্গলৈ লৈ গৈ আছিল। এই সময়খিনিত দুটা কথা স্বৰ্গৰ বিষয়ে তেওঁ স্পষ্টকৈ কৈছে। তাৰে এটা হ'ল স্বৰ্গলৈ দূৰত্ব কিমান, অৰ্থাৎ ক'ত আছে, আৰু আনটো হ'ল কোন পথে যাব লাগে, অৰ্থাৎ যোৱাৰ উপায় কি। প্ৰিয় শ্ৰোতা, স্বৰ্গ ক'ত আছে আৰু তালৈ যোৱাৰ উপায় কি তাক আপুনি হয়তো এতিয়াও স্পষ্টকৈ বুজা নাই। হ'ব পাৰে তেওঁৰ শিষ্যসকলেও বুজি পোৱা নাছিল। সেইকাৰণে তেওঁলোকৰ মাজৰেই এজনে কি ক'লে তাৰ পাছৰ পদত চাওকচোন। থোমাই তেওঁক ক'লে, হে প্ৰভু, আপুনি কলৈ যায় তাকেই আমি নাজানো, তেন্তে বাটনো কেনেকৈ জানো? প্ৰিয় শ্ৰোতা, তেওঁলোকৰ মাজত এজন শিষ্য বহি আছিল যাক আমি সদায় সন্দেহবাদী বুলি কওঁ। তেওঁৰ নাম আছিল থোমা। তেওঁ প্ৰায়েই সন্দেহৰ উদ্ৰেক কৰে আৰু প্ৰশ্ন সোধে। 4 নম্বৰ পদত কোৱা প্ৰভু যীশুৰ কথাখিনি শুনিও তেওঁৰ মনত এইটো প্ৰশ্ন উদয় হৈছিল আৰু সুধিছিল। এইটো বৰ ভাল প্ৰশ্ন। উত্তৰত প্ৰভু যীশুৱে কি ক'লে 6 নম্বৰ পদত পাওঁ। যীশুৱে তেওঁক ক'লে, ময়েই বাট আৰু সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। প্ৰিয় শ্ৰোতা, এয়া প্ৰভু যীশুৱে কোৱা কথা।
তেওঁ কৈছে ময়েই বাট, অৰ্থাৎ তেওঁৱেই ঈশ্বৰলৈ যোৱা বাট। তেওঁৱেই সত্য, অৰ্থাৎ আত্মিক বিষয়ৰ সকলো সত্য তেওঁৱেই। তেওঁৱেই জীৱন, অৰ্থাৎ অনন্ত জীৱনৰ অধিকাৰী তেওঁৱেই। প্ৰভু যীশুক পোৱা মানে স্বৰ্গলৈ যোৱা বাট বিচাৰি পোৱা, সকলো আত্মিক সত্য বিচাৰি পোৱা আৰু অনন্ত জীৱন পোৱা। সেইগৰাকী প্ৰভু যীশুক আপুনি বিশ্বাস কৰি সেই অনন্ত জীৱন লাভ কৰিছেনে? তেওঁ কৈছে, মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায়। ইয়াৰ অৰ্থ কি বাৰু? প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে এই কথাষাৰৰ দ্বাৰা সকলো ধৰণৰ মতামত, বিশ্বাস, আদৰ্শ, উপায়ৰ বাবে পথ বন্ধ কৰি দিছে আৰু কৈছে যে ঈশ্বৰলৈ যোৱা পথ কেৱল তেওঁৱেইহে। প্ৰভু যীশুৱে কোৱা এই কথাখিনি আপুনি বিশ্বাস কৰক বা নকৰক, সেইটো আপোনাৰ কথা। কিন্তু এই কথা প্ৰভু যীশুৱে কৈছে আৰু তেওঁ কৈছে যে তেওঁৰ যোগেদি নগলে কোনো তেওঁৰ পিতৃৰ ওচৰলৈ নাযায়, অৰ্থাৎ স্বৰ্গলৈ নাযায়। প্ৰভু যীশুৱে হ'ল স্বৰ্গলৈ যোৱা বাট। তেওঁ যে বাট, এয়া সত্য। এই সত্যত কোনো আপোচ নাই, তেওঁ চিৰসত্য। এই সত্যৰ ভিত্তিত বিগত 2000 বছৰ ধৰি লক্ষ লক্ষ লোকে প্ৰভু যীশুক নিজৰ মুক্তিদাতা ৰূপে গ্ৰহণ কৰিছে আৰু তেওঁ যে প্ৰকৃততে সত্য হয় তাৰ প্ৰমাণো পাইছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আজিলৈকে তেওঁক গ্ৰহণ কৰা নাই, তেন্তে এবাৰ চেষ্টা নকৰে কিয়? যদি এবাৰ চেষ্টা কৰি চায়, তেন্তে গম পাব যে তেওঁৱেই স্বৰ্গলৈ যোৱা সত্য বাট হয় নে নহয়। প্ৰিয় শ্ৰোতা, এই কথা কোনেও গৱেষণা কৰি বা কাৰোবাৰ মুখত শুনি কোৱা কথা নহয়। ই হ'ল প্ৰভু যীশুখ্ৰীষ্টৰ নিজৰ মুখৰ কথা। এই কথা স্বয়ং তেওঁৰ শিষ্যসকলৰ আগত কৈ গৈছিল, গতিকে তাত সন্দেহ কৰিবলগীয়া একো নাই। প্ৰিয় শ্ৰোতা, আজি আমি যোহন 14 নম্বৰ অধ্যায়ৰ প্ৰথম 6টা পদ আলোচনা কৰিলোঁ। অহা অনুষ্ঠানত আমি 7 নম্বৰ পদৰ পৰা আলোচনা কৰিম হওক। আপুনি যেন নুশুনাকৈ নাথাকে। যোৱাৰ আগে আগে পুনৰ এটা প্ৰশ্ন কৰিব খুজিছোঁ। প্ৰভু যীশুৱে নিজৰ বিষয়ে কৈ গৈছিল যে তেওঁৱেই বাট, তেওঁৱেই সত্য, তেওঁৱেই জীৱন। তেওঁৰ যোগেদি নগলে কোনো পিতৃৰ ওচৰলৈ নাযায়। আপুনি বাৰু পিতৃৰ ওচৰলৈ যোৱাৰ সেই একমাত্ৰ পথ অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। তোমালোকৰ হৃদয় ব্যাকুল নহওক, বিশ্বাস মাথোন কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে। মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। মই আহি তোমালোকক সেই ঠাইলৈ লৈ যাম। প্ৰভু যীশুৱে কোৱা এই কথাবোৰ শিষ্যসকলে বুজি পোৱা নাছিল। সেই ঠাইনো ক'ত? তেওঁনো কলৈ যায়? সেই ঠাইলৈ যোৱাৰ বাটনো কি? শিষ্যসকলে জানিব বিচাৰিছিল। তাৰ উত্তৰত প্ৰভু যীশুৱে শিষ্যসকলক জনাইছিল যে সেই ঠাই হৈছে তেওঁৰ পিতৃ ঈশ্বৰৰ ঘৰ আৰু সেই ঠাইলৈ যোৱাৰ বাট তেওঁ নিজেই। তেওঁৱেই তেওঁলোকক সেই ঠাইলৈ লৈ যাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে প্ৰভু যীশুৰ এই কথাটো বিশ্বাস কৰে আৰু এইটোৱেই গৌৰৱময় আশা। আমাৰ অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু।
সৃজিছিলা জোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা তুমি সৃজিছিলা জোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।